নমস্কাৰ বন্ধুসকল, আপোনালোকে লাক্সাৰি ঘৰ এখন বনাম বুলি যদি ভাবিছে তেতিয়াহ'লে আজিৰ যিকেইটা ডিজাইন চাব, গোটেইকেইটা ডিজাইন লাক্সাৰি ঘৰৰ ডিজাইন আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। আৰু যদি আপোনালোকে এইখন যিকোনো এটা ডিজাইনৰ যদি 3D ড্ৰয়িং এখন যদি আপোনালোকে বনাব খোজে তেতিয়াহ'লে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ পৰা লৈ পেলাই আপোনালোকে এই যিটো ঘৰ আপোনালোকৰ পছন্দ হৈছে সেইখন ঘৰৰ স্ক্ৰীনশ্বট মাৰি মোৰ হোৱাটছআপত দি দিব। মই আপোনালোকক এখন ঘৰৰ প্লেন এখন বনাই দিব পাৰিম। আৰু আপোনাৰ লগতে কৈ দিব যে আপোনাক কেইটা বেডৰুম লাগে আৰু কেইটা বেডৰুম, লিভিং ৰুম, ডাইনিং, কিটচেন কি এইটো যে সুবিধা লাগে গোটেইখিনি মোৰ হোৱাটছআপত লিখি দিব। আৰু ৰুমৰ চাইজকেইটা লিখি দিব, কিমান বাই কিমান ৰুমৰ চাইজ লাগে। মই সেইটো হিচাপত আপোনালোকক 3D এখন ড্ৰয়িং বনাই আপোনালোকে ধুনীয়াকৈ দিম। আৰু কিবা যদি আপোনালোকৰ অসুবিধা হয় যে কাৰ পাৰ্কিং লাগে বা কাৰ পাৰ্কিং নালাগে বা কি লাগে নালাগে গোটেইখিনি মোৰ হোৱাটছআপত লিখি দিব। আৰু পাৰিলে মোক ডাইৰেক্ট কল কৰি পেলাই আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে 3D ড্ৰয়িং যিকোনো ঘৰৰ এটা বনাই ল'ব পাৰে। ইয়াৰ বগা ঘৰ যিখন ঘৰ চাইছে এইখন ঘৰৰ বহুত আনকমন ঘৰ হয়। এইখন ঘৰ বনালেও আপোনালোকৰ বহুত ঘৰখন ধুনীয়া দেখিব। আৰু মানুহবিলাকে যে ঘৰবিলাক যে বনায়, মই কওঁ সদায় এনেকুৱা ঘৰবিলাক বনালে যাতে মানুহবিলাকে চায়। এইবিলাক ঘৰ এখন বনালে বেছিকৈ বেছি 15-16 লাখ টকা খৰচা হ'ব, কিন্তু ঘৰ মানুহে চাবলগীয়া ঘৰ হ'ব। মই সদায় কওঁ যে আপোনালোকে আজিকালি অনলাইনৰ যুগ হৈ গৈছে, ইউটিউবৰ পৰা হওক, ফেচবুকৰ পৰা হওক, আপোনালোকে এনেকুৱা ভিডিঅ'বিলাক চাই পেলাই যিকোনো এটা ঘৰ চিলেক্ট কৰি ড্ৰয়িং বনাই তাৰপিছত আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ কিবা ডিজাইনৰ অভাৱ নহয় বা কিবা আপোনালোকৰ ঘৰটো দেখাত 100% ভাল লাগিব, সেইটো মই 100% গেৰাণ্টি আপোনালোকক দিওঁ। যিকোনো এটা ইয়াত যে মই কেইবাটা ডিজাইন আপোনালোকক দিছোঁ, এটা ঘৰতকৈ কম নহয়। যিকোনো এটা ঘৰ যদি আপোনালোকে বনায় আপোনালোকৰ ঘৰৰ গোটেই বাউণ্ডাৰীটোত এই ঘৰটোৱে আপোনাৰ লুক দি দিব। আৰু এটা গাঁৱৰ ভিতৰত 1 নম্বৰ ঘৰ হ'ব বুলি মই আশা কৰোঁ। ইয়াত এটা ঘৰ, এইটো এটা ঘৰ চাইছে আপোনাৰ কিমান ধুনীয়া এখন ঘৰ। এনেকুৱা ঘৰবিলাক আপোনালোকে বনাবলৈ চেষ্টা কৰিব। মই আপোনালোকৰ সুবিধাৰ কাৰণে ইমান ধুনীয়া ডিজাইনৰ ঘৰবিলাক আপোনালোক দি থাকিব।